হৰাই জন্ম হুৰতে তই খটকাৰে তই মাকুটো বনালো খটকাৰে মাকুটো বনালো 200 টকাৰে খালে হয় অসমীয়া 12 মাহৰ ভিতৰত অন্যতম মাহ হৈছে আঘোণ মাহ এই আঘোণ মাহতে চহা কৃষকসকলে সোণগুটি চপোৱাৰ মাহ এই সময়ত কৃষক ৰাইজে যি আকাশ আকাংক্ষাৰে বাৰিষা দিনত খেতি পথাৰ আৰম্ভ কৰে বা শাওণ ভাদ মাহত খেতি পথাৰ আৰম্ভ কৰে ঠিক সেইদৰে আঘোণ মাহত তেওঁলোকৰ চহা কৃষকসকলৰ সোণগুটি চপোৱাৰ দিন মই দেখুৱাইছোঁ মই বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ বৰপথাৰত এইদৰে কৃষকসকলে সমূহীয়াভাৱে ধান কটাৰ দৃশ্য দেখুৱাইছোঁ মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে এয়া হৈছে বৰপথাৰ টেঙেৰা বৰপথাৰৰ গাঁৱৰ শ কৃষকে লগ হৈ এইদৰে ধান কটা দেখিবলৈ পোৱা গৈছে আমি কচৈদ্য পথাৰ হয় টেঙেৰা বৰপথাৰৰ কছাৰী দল পথাৰ আমি কথা পাতিবৰ কাৰণে আগবাঢ়িছোঁ গীত এটি গাব তেখেতৰ ওচৰলৈ আমি আহিছোঁ হয় হয় আপোনালোকে এইদৰে যি ধান কটাৰ গীত আছে লোকসংগীত আছে এখালে ছোট ছোট মাকু খাট খট খালে ছোট ছোট মাকু খাট খট হৰাই গ'ল মহুৰাৰ হাতে ঐ হৰাই গ'ল মহুৰাৰ হাতে ঐ খটকাৰে মাকুটো বহনালো খটকাৰে মাকুটো বহনালো 200 টকাৰে খালে ঐ 200 টকাৰে খালে ঐ খালে ছোট ছোট মাকু খাট খট খালে ছোট ছোট মাকু খাট খট হৰাই গ'ল মহুৰাৰ হাতে ঐ হৰাই গ'ল মহুৰাৰ হাতে ঐ চুলিৰে মাজতে বান্ধি দি খেদালো চুলিৰে মাজতে বান্ধি দি খেদালো যাবে নাৰিকলৰ পুলি ঐ যাবে নাৰিকলৰ পুলি ঐ যাবে নাৰিকলৰ পুলি ৰুলো শাৰী শাৰী যাবে নাৰিকলৰ পুলি ৰুলো শাৰী শাৰী আঘাতে মেৰালো চুলি ঐ আঘাতে মেৰালো চুলি ঐ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে আচলতে চহা কৃষকসকলে আনন্দৰে গীত গাই গাই ধান কটা আমি পৰিৱেশ দেখুৱাইছোঁ আমি কথা পাতিবৰ কাৰণে আগবাঢ়িছোঁ এগৰাকী কৃষক আছে কেনে আপোনালোকে যে এইদৰে সমূহীয়াভাৱে ধান কাটে প্ৰতি বছৰে কাটে আমি আজি প্ৰায় 4-5 বছৰমান কাটিয়ে আছোঁ হয় এই ধৰ টেঙেৰা আৰু বৰপথাৰ জুম্মা মছজিদৰ তাৰমানে অন্তৰ্গত প্ৰায় 100 ঘৰ মানুহ সকলো মানুহ আহে প্ৰায় 2-4জন অসুবিধা থকা মানুহ তেওঁলোক নাহে আৰু আমাৰ 11জনীয়া এখন কমিটি আছে তাত গোটেইখিনি মানুহে আমাক পৰিচালনা কৰে এতিয়া 6-7জন মানুহ খানা বনাই আছে বাকী ইয়াতে বাকীখিনি মানুহ আছোঁ আমি দুপৰীয়া খোৱা লোৱা আমি মছজিদত বনাইছোঁ তাৰ পৰা ঠেলাই দি লৈ আহি ইয়াতে আমি পথাৰতে বহি সমূহীয়াভাৱে খাম সেয়ে নিৰামিষ খানা বনাইছোঁ আমি কাৰণ এতিয়া বেলেগ চিষ্টেম আমাৰ নাই তেনেকুৱা নিৰামিষ তৰকাৰী আপোনালোকৰ নিশ্চয় খুব আনন্দ লাগে খুব ভাল লাগে আৰু বস্তুটো হৈছে আমাৰ লক্ষ্য হ'ল এটাই তাৰমানে মছজিদৰ নিৰ্মাণৰ উন্নতিৰ কাৰণে আমি তাৰমানে এইটো আমাৰ নিজৰ ব্যক্তিগত নহয় এইটো ৰাজহুৱাভাৱে এই টকাটো আমাৰ মছজিদৰ তাৰমানে একাউণ্টত জমা হয় এতিয়া বছৰি আমাৰ 2 লাখ টকা 3 লাখ টকা 2.5 লাখ টকা জমা হয় মানে ধান কাটি ধন্যবাদ জ্ঞাপন কৰিছোঁ খুবেই ভাল কথা বছৰি 2-2.5 লাখ টকা জমা কৰি এইদৰে কৃষকসকলে মছজিদ বা মন্দিৰ নিৰ্মাণৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ কাৰণে যি উপাসনাস্থলী আছে এই উপাসনাসমূহ উন্নয়নৰ কাৰণে কাম কৰিছে আমি আন এগৰাকী কৃষকৰ সৈতে কথা পাতিম আপোনালোকে যে এইদৰে সমূহীয়াভাৱে ধান কাটে প্ৰতি বছৰে কাটে হয় এই যে আজিকালি যন্ত্ৰচালিত মেচিন ওলাইছে ধান কটাৰ আপোনালোকে সেইবিলাকেৰে নাকাটে নেকি নাই যন্ত্ৰচালিত মেচিনেৰে আমাৰ লছ হয় মানে আমি প্ৰকৃততে যিটো মানে খেৰ পাওঁ সেই খেৰটো আমি তাৰমানে পথাৰতে এৰি যায় না সেইটো কাৰণে আমি যন্ত্ৰচালিত মেচিনেৰে কাৰণে কৰিব নোৱাৰোঁ ইয়াত যদি সোমাইছে নেকি কেতিয়া নাই ইয়াতে সোমোৱা নাই সোমাব দিয়া নাই হয়
আপোনালোকে এইদৰে ধান কাটে হয় হয় আৰু চৰকাৰীভাৱে আপোনালোকে এই যি কৃষকসকলৰ খেতি কৰিবৰ কাৰণে সা সুবিধা পাইছে নেকি বাৰু গোটেই মানুহ পোৱা নাই কিছু পাইছে অলপ চলপ মানুহ পাইছে গোটেই মানুহ পোৱা নাই এই যে বাৰিষা খেতি কৰোঁতে যথেষ্টখিনি টকা পইচা খৰচ হয় ক'ৰ পৰা নিজকে খৰচা কৰে এইবিলাক হয় নিজৰ ভাগিয়াকে খৰচা কৰি দিয়ে আৰু অন্যান্য কৃষকসকলক কি আহ্বান জনাব আমি প্ৰতিজন মানে কৃষকক ক'ব বিচাৰোঁ আমাৰ দৰে তাৰমানে ধান কাটি উপাৰ্জন মানে নিজৰ উপাৰ্জনটো নিজে কৰিব লাগে হয় আৰু নতুনকৈ ধান কটা মানুহ ওলাইছে নে শিকা আৰু নতুন ওলাই আছে আমাৰ ইয়াতে গোটেইখিনি আধা সংখ্যক মানুহ নতুন আছে মানে আমাৰ নতুন প্ৰজন্ম আছে সেইখিনিও ধান কটাৰ ব্যৱস্থা আমি কৰাইছোঁ তাৰমানে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব শিপাচাৰৰ বৰপথাৰৰ টেঙাৰা গাঁৱত এইদৰে মিলিত হৈ সমূহীয়াভাৱে কৃষক ৰাইজে শ কৃষক মিলিত হৈ ধান কটা আমি দেখিবলৈ পাইছোঁ আমি আশা ৰাখিছোঁ এই কৃষকসকলৰ যি মনৰ আশা আকাংক্ষা দূৰ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত